ফ্ৰেণ্ডছ আপোনালোকৰ ফালে কেনেকুৱা বৰষুণ আমাৰ ফালে দবা বিটা দিনটো বৰষুণে দি আছে ৰাতিপুৱাৰ পৰা অলপমান কমে আকৌ দিয়ে সেনেকুৱা হৈছে তো এতিয়া কিবা এটা খাব মন গৈছে মানে কি ৰক্ষা নাই আৰু আলু বইল হ'ব দি দিছোঁ এই সৰু টুকুৰা কৰি দিছোঁ আলু বইল হ'ব দিছোঁ এইফালে বনাব দিছোঁ মাক ফুচকা তো আজি ফুচকা পাৰ্টিয়ে কৰি দিওঁ মা আৰু মই এইফালে তেতেলী পানীও ৰেডি আৰু এইফালে পিঁয়াজ চিয়াজ ৰেডি ইয়াতে মানে আলু পিটিকিম আৰু এনেকুৱা বতৰ কিবা নহয় কিবা এটা খাব মন যায় ন স্পাইচি টাইপ তো স্পাইচি টাইপ আৰু কি খাম ফুচকা মাক সেইকাৰণে ফুচকা বনাব দিলোঁ ফুচকাকে খাই দিওঁ আৰু আপোনালোকে নিশ্চয় ভালে পায় মানে গৰমৰ দিনত পৰাৰ পিছত মানে ফুচকা খোৱাৰ পৰাই নাই সেনেকৈ মানে কি হৈছে ঘিণ লাগে মেইন কথাটো ঘিণ লাগে ঘাম চামবোৰ হাতত লাগি থাকে ন সেইবোৰ বহুত চিন্তা কৰোঁ সেইকাৰণে মানে ফুচকা খোৱা হোৱা নাই ফুচকা একদম ফুলি গৈছে ফুচকা একদম ফুলি গৈছে এতিয়া খোৱাহে কথা আৰু আপোনালোকে কোনে কোনে ফুচকা খাই ভাল পায় জনাবচোন মানে যদি যিসকলে ভাল পায় মানে এদিন গোটেইবিলাকে ফুচকা পাৰ্টিয়ে কৰিম দিয়ক হৈ গ'ল ৰেডি এতিয়া খোৱাহে কথা আৰু আলু পিটিকা একদম জলকীয়া দিছোঁ জলকীয়া গুড়া দিছোঁ কেঁচা জলকীয়া ঠিকছে দিছোঁ এয়া হ'ল ফুচকা এয়া হ'ল টেঙা পানী তেতেলী টেঙাই এখন হাতেৰেতো মই ভালকৈ দেখাব নোৱাৰিম এখন হাতেৰে মোবাইল ধৰি আছোঁ এনেকৈ ল'ব ফুচকাটো আৰু এনেকৈ দিব এনেকৈ খাওঁ